আজিকালি মই এটা কথা গম পালো, বেছি সঁচা কথা ক'লে বেয়া, বেছি সঁচা কথা ক'লে বিপদত পৰে। আৰু মই বেছিকে সঁচা কথা কওঁ আৰু মই বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড, সেইকাৰণে অকণমান দিগদাৰ। এই ৰাতিপুৱা কাপোৰ চাপোৰ ধুই ললো, অলপমান বতৰটো ধুনীয়া বাৰু, আৰু ভ্লগটো আৰম্ভ কৰিবলৈ লৈছো। দুটামান কথা পাতিম আপোনালোকৰ লগত, আৰু ডেইলি ভ্লগ বহুত দিন কৰা নাই, বিহু ছিজন যে ব্যস্ত হৈ আছো, আৰু আজি ধুনীয়াকৈ ভ্লগটো আৰম্ভ কৰিছো। আৰু আজি মানে কি, সমীৰণ নাই, ৰাতিপুৱাতে গৈছে, কামত গৈছে। তাৰ মানে ইলেকশ্যন ডিউটি পৰিছে, গতিকে কিবা কিবি এইবিলাক থাকে ন, ট্ৰেইনিং, তাতে গৈছে। বন্ধন বিদ্যমান অতি চাতুৰ ৰাম কাজ কৰিবಬೇಕು, ধূপ চুপ জ্বলাই পূজা চূজা কৰি আহিলো। আৰু হেৰি, এটা কথা কওঁ আপোনালোকক, মানে মই আজিকালি খানাটো ৰাতিপুৱাই খাই দিওঁ, একদম আৰ্লি মৰ্ণিং। আজিতো মই বহুত সোনকালে খাইছো, কাৰণ 9টাৰ পৰা তাৰ ট্ৰেইনিং আছিল ন, চ' সিমান মানতে খাই দিছো। কাৰণ কি হয়, মোৰ মানে ইমান নাখাওঁতে কি হ'ল, পুৰা গেষ্ট্ৰিকৰ প্ৰব্লেম টাইপ হ'ল, এচিডিটি হ'ল, কাম কৰি থাকোঁ, মোৰ খাবলৈ টাইম নহয়, কেতিয়াবাতো নাখাওঁ, ৰাতি একেবাৰে খাওঁ। চ' মোৰ কি হৈছে মানে এচিডিটি প্ৰব্লেম হওক, এইবিলাক বহুত বেছি হৈ গৈছে। সেইকাৰণে ভাবিছোঁ খানাটো মানে টাইমত মেইনটেইন কৰিব লাগিব, সেইকাৰণে ৰাতিপুৱাতে খাওঁ। আৰু এটা কথা মই ছাবস্ক্ৰাইবাৰখিনিক কৈছোঁ, চাওঁ, মই ছোৱালীজনী কেনেকুৱা জানে, বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড। মই এইবিলাক ভয় চয় কৰা বিধৰ ছোৱালী নহয়, মানে মই একো ভয় চয় নকৰোঁ, বা কিবা কথা ক'বলৈ মানুহে কি ভাবিব, কি জাজ কৰিব। মই মোৰ লাইফ আপোনালোকক দেখাইছোঁ, যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে চাই, গতিকে তেওঁলোকক মই দেখাম। আৰু যিসকলে ইণ্টাৰেষ্টেড নহয়, ইউ কেন স্কিপ দ্য ভিডিঅ', স্কিপ বোলা অপশ্যন আছে, গতিকে মই সঁচা কথা ক'ম। গতিকে আজি মই দুটামান কথা ক'ম, কিন্তু তাৰ আগত মোৰ দুটামান বস্তু আপোনালোকক শ্বেয়াৰ কৰিব লগা আছে, বলক দেখাই লওঁ। মই চিম্পলি কৈছোঁ, মোৰ এই তেল চেল মৰা স্বভাৱটো নাই। আৰু এটা কথা, মই আজি এফালে যাম, মই মানে মাহঁতৰ ঘৰত যাবলৈ পোৱা নাই, আৰু বহুতখিনি কাম আছে, হেক্টিক হৈ আছে। আৰু আমাৰ শাহু মাও নাই, বেচেৰীজনী দূৰত থাকে, মানে সেয়া আৰু ইয়াত নাথাকে ঘৰত। মই একদম অকলশৰীয়া টাইপ ফিল হয়, কাৰণ কিয়, সমীৰণ অফিচ গুচি যায়, দেউতাটো ব্যস্ত হৈ থাকে, দেউতাই নিজৰ কামবিলাক লৈ ব্যস্ত হৈ থাকে। আমাৰ ঘৰত এনেকুৱা কোনো মানুহ নাই যে এনেই বহি থাকে, মানে গোটেইকেইটা নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। তাৰমানে কি হয়, কেতিয়াবা যদি বোলে কেতিয়াবা কি হয় ন, ৰিটায়াৰমেণ্টৰ পিছত মানুহবিলাক ব্যস্ত হৈ নাথাকে, ধুনীয়াকৈ থাকে। যেনেকৈ আমাৰ মা ঘৰলৈ গ'লে মোৰ ভাল লাগে, মা পাপা থাকে, ফেমিলি গোটেইবিলাক একেলগত থাকে। ইয়াতে কি হয়, চবেই নিজৰ নিজৰ কাম কৰি আছে, ভণ্টিয়ে নিজৰ কাম, মানে ননদে নিজৰ কাম কৰি আছে, দেউতাই নিজৰ বিজনেছ কৰি আছে, হাজবেণ্ডে অফিচ কৰি আছে, মায়ে চাকৰি কৰি আছে, মই মোৰ বিজনেছ কৰি আছো। গতিকে আমাৰ এনেকুৱা মানে সেই এভেইলেবল টাইম নাই। কিন্তু সেইটো বস্তুৱে যিসকল মোৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকেতো বুজি পায়, কিন্তু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ নহয়, তেওঁলোকে আকৌ বেলেগ কিবাকে ভাবে যে তাই মিলিব পৰা নাই। এটা মই কথা কওঁ দেই, মিলিব পৰা নপৰাৰ লগত মই এটা কথা কওঁ, চাওক, কিন্তু জনাখিনিয়েতো জানে, কাৰণ এইটো ভিডিঅ' মই মোৰ এটা ভিডিঅ' দিছিলোঁ, এই ভিডিঅ'টো 2 lakhs ভিউজ গৈছিলে। মই গোটেইখিনি কৈ থৈছোঁ, তথাপি নতুন ভিউৱাৰসকলে বহুতে নাজানে, মই আপোনালোকক কৈ দিওঁ। চাওক, আমাৰ ঘৰৰ মেম্বাৰ হ'ল মা, দেউতা, ভণ্টি আৰু হাজবেণ্ড, ঠিক আছে। তাৰে মা নাথাকে ইয়াত, মা ইয়াৰ পৰা দূৰত থাকে, মাৰ য'ত চাকৰি আছে তাতে মা থাকে। আগতে গুৱাহাটীত কৰিছিলে মায়ে চাকৰি, এতিয়া মাৰ মানে ট্ৰান্সফাৰ হ'ল বেলেগ এটা জেগালৈ, চ' মায়ে তাতে কৰে চাকৰি। তাৰপিছত দেউতাৰ নিজৰ বিজনেছ আছে, নিজৰ কাম আছে, দেউতা একদম ব্যস্ত হৈ থাকে, দেউতাহঁতৰ শ্বেডিউল নিমিলে। ভণ্টিয়ে নিজৰ কিবা কাম কৰি আছে, চ' তাইও নাথাকে, তাই দিনৰ দিনটো সেইবিলাক কামত ব্যস্ত হৈ থাকে। মোৰ হাজবেণ্ড নাথাকে, হাজবেণ্ড অফিচত যায়, আহে, আৰু মই মোৰ কামত ব্যস্ত হৈ থাকোঁ। গোটেইকেইটা মানে এনেকুৱা মানুহ, গোটেইকেইটা নিজৰ কামত ব্যস্ত হৈ থাকোঁ। আৰু কি হ'ল, বহুতে ভাবে আমি বেলেগকৈ থাকোঁ, একচুৱেলি বেলেগকৈ নহয়। আমাৰ ঘৰটো হৈছে এটা 3 story ফ্ল'ৰ, 3টা ফ্ল'ৰ থকা এটা ঘৰ। একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত ৰিগেলিয়া আছে, ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ মাহঁত থাকে, আৰু কিবা কিবি আছে আমাৰ ইয়াতে, বহুত বেলেগ বেলেগ মানুহো আছে। দেন হাজবেণ্ড আৰু মই থাকোঁ 3rd ফ্ল'ৰত। আৰু আমি যে ইয়াত এনেকৈ থাকোঁ, বহুতে ভাবিছে মই কৰি আছোঁ, আৰু মই একচুৱেলি মই এইবিলাক নকওঁ বুলি ভাবিছিলোঁ, কিন্তু কিছুমান মানুহৰ কাৰণে ক'ব লগা পৰিছে, কাৰণ বহুতৰ মিছআণ্ডাৰষ্টেণ্ডিং হৈ আছে। মই ইয়াতে থাকোঁ বিকজ মোৰ শাহু মা আৰু দেউতাই এই পাৰ্টটো সমীৰণৰ কাৰণে বনাইছিল আগতে। চ' সমীৰণৰ লগত যেতিয়া মোৰ বিয়া হ'ল, মাহঁতে কৈছে যে তুমি বিজনেছ কৰা ছোৱালী, তাৰ চাকৰি আছে, আজিকালি ল'ৰা ছোৱালী কি হয়, জইণ্ট ফেমিলি, আমাৰ জইণ্ট ফেমিলি নহয় কেইটামানে মানুহ, আৰু মোৰ ভণ্টিও ধৰা কিবা কিবি পঢ়া শুনা কৰি থাকে, কিবা কিবি কামত তাই ব্যস্ত হৈ থাকে, গতিকে চবকে তাত প্ৰাইভেচি লাগে। আৰু তলত সমীৰণৰ যিটো ৰুম আছিল, এতিয়া সেইটো আমি গেষ্ট ৰুম হিচাপে ইউজ কৰোঁ। মানে কি হ'ল, সেই ৰুমটো সৰু আছিলে, এজনী ছোৱালী মানে 2টা মানুহ আমি থাকিবৰ পৰাকৈ, সেইটো ডাঙৰ নাছিলে, এনাফ জেগা নাছিলে। চ' আমি 3rd ফ্ল'ৰটো আমাৰ এটা, এইটো 4 BHK টাইপে হয় পাৰ্টটো, 4 BHK টাইপ পাৰ্টটো আমাক দি দিছে, যাতে আমি নিজৰ মৰ্জিমতে থাকোঁ, খাওঁ। কাৰণ আমাৰ টাইম টেবুল একদম বেলেগ, আমি লেট নাইটলৈকে থাকোঁ, লেট নাইট শ্বুট কৰোঁ, আৰু এনেকৈ নাথাকে। আৰু মোৰ শাহুমাই কৈছিলে যে এজনী ছোৱালীক বিয়াৰ পাছত ফ্ৰীডমটো বহুত ইম্পৰ্টেণ্ট হয়, তাই এডজাষ্টমেণ্টৰ কাৰণে ফ্ৰীডমটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে এজন এডুকেটেড শাহুৱেক হিচাপে মোক মায়ে নিজেই ক'লে যে এই ঘৰটোত থাকা, ধুনীয়াকৈ থাকা। আৰু আমাৰ ফেমিলিৰ মানুহৰ 0% প্ৰব্লেম, এইটো একো প্ৰব্লেমেই নাই। আৰু মোৰ শাহুমা এনেকুৱা এজনী মানুহ,
আহে চাকৰিৰ পৰা আহি মেলি খানা চানা বনাই আমাক খুৱায় আৰু এইটো নহয় যে মই নবনাওঁ, মই বনাওঁ, মই যেতিয়া টাইম পাওঁ আপোনালোকতো কেতিয়াবা ভ্লগ চগ দিওঁ ন, মই ধুনীয়া ধুনীয়া খানা বনালে, বাকী মই ৰাতি ডিনাৰটো মই নিজে বনাওঁ আমাৰ ঘৰত, বাকী দিনত হাউচ হেল্প থাকে আৰু আমাৰ তলৰ ঘৰতো হাউচ হেল্প থাকে, কাৰণ দেউতাহঁতৰ খোৱাৰ ৰুটিন একদম ট'টেলি বেলেগ, আমাতকৈ ভণ্টিৰ ট'টেলি বেলেগ, আমাৰ ট'টেলি বেলেগ, গতিকে তাতে আছে। আৰু চাওক মানুহে ইনকাম কিয় কৰে, ইনকাম কৰে যে নিজৰ লাইফটো অলপ ধুনীয়াকৈ ৰাখিবলৈ, আৰু এইটো নহয় যে আমি একেলগত নাখাওঁ, আমি একেলগত খাওঁ এভৰি উইকেণ্ড, মা যেতিয়া আহে আমি গোটেইকেইটা ঘৰৰ মিলি একেলগত খাওঁ, কিন্তু সেইবিলাক মই ভিডিঅ'ত নেদেখাওঁ, বিকজ মই মোৰ পাৰ্চনেল ভ্লগ দিওঁ, তাতে মই ফেমিলি ক'ত কি ইমান ডিটেইলছত দিয়াৰ দৰকাৰ নাই বুলি মই ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ যে নাই, মানুহবিলাক অলপমান মানে নাই, কিছুমান বস্তু দেখাব লাগিব। মই আছিলোঁ ৰ এণ্ড ৰিয়েল ভ্লগ বনোৱা, মই ইমান এইবিলাক দেখুওৱা ফেক মানে তেল মৰা স্বভাৱ সেইটো নাই, মই ডাইৰেক্ট মানে ফ্ৰী ফ্ৰেংক দেখাই দিওঁ, স্পষ্টবাদী হয় মই, কিন্তু নাই কিছুমান বস্তু কৰিব লাগিব, এতিয়া মই গম পালোঁ, একো নাই। মা আহিলে এবাৰ মই ধুনীয়াকৈ ভ্লগ বনাই আমি তলত কেনেকৈ খাওঁ মই আপোনালোকক দেখাম গোটেইখিনি। আৰু কি হয়, মা অনলি শনিবাৰ দেওবাৰ থাকে, আকৌ সোমবাৰে গুচিয়ে যায়, মানুহজনীৰ বহুত কষ্ট হয়, গতিকে মা অহা দিনকেইটা আমি আড্ডা চাড্ডা মৰা, এইবিলাক ভ্লগ চগত ইমান বেছি লাগি নাথাকোঁ, ভ্লগটো অনলি সমীৰণ আৰু মোৰ মাজতে ৰাখোঁ, বা কেতিয়াবা আমাৰ ঘৰৰ মানুহ বা কেতিয়াবা কিবা কিবি ইভেণ্ট থাকিলে দেখোঁ, সেইখিনিয়ে। আৰু মই ঘৰুৱা ভ্লগ খুব কম বনাওঁ, মই কিবা ডেডিকেটেড টপিকৰ ওপৰত ভ্লগ বেছি বনাওঁ আজিকালি, বাৰু একো নাই, সেইখিনি কথা মই ক'বলৈ নাযাওঁ। মেইন পইণ্টটোলৈ আহোঁ, যে মানুহে যে ভাবিছে যে মই বেলেগকৈ থাকোঁ, বেলেগকৈ নাথাকোঁ, আমাৰ ঘৰৰে ওপৰ ফ্ল'ৰত আমি থাকোঁ, তলৰ ফ্ল'ৰত মাহঁত থাকে। আৰু কিটচেনটোৰ কথা ক'লোঁ, এতিয়া চাওক, ফ্ৰীডমটোতো সকলোৱে বিচাৰে, আপোনালোকেও বিচাৰে নহয় জানো? আৰু মোৰ শাহু মা বা মোৰ শহুৰ দেউতাই নিজে কৈছে, বিয়াৰ পাছত তোমালোক নিজৰ ল'ৰা ছোৱালী হিচাপত থাকিবা, অকলে থকাৰ নিচিনা থাকিবা, তেতিয়া বিয়াৰ পিছত হাজবেণ্ড ৱাইফে ইটোৱে সিটোক বেছিকৈ বুজি পায়। আৰু আজিকালি সেইটোৱে হৈছে, আজিকালি চাবচোন বিয়াৰ পিছত চবে অকণমান বেলেগকৈ থাকে, হাজবেণ্ড ৱাইফ মানে অকণমান মানে প্ৰাইভেচি দিয়ে, আগৰ যিবিলাক আছিলে সেইটো নহয়। এজনী ছোৱালীকোতো প্ৰাইভেচিৰ দৰকাৰ, আপোনালোকে সেইটো কিয় বুজে, এজনী ছোৱালী হৈ কিয় বুজি নাপায়? আৰু মই এইটো জানো, সকলোৱে সেই ফ্ৰীডমটো বিচাৰে, সকলোৱে সেই ফ্ৰীডমটো বিচাৰে, আপোনালোকে ফ্ৰীডমটোও বিচাৰে, কাৰোবাক দেখি ইনস্পায়াৰো হয় আৰু ক্ৰিটিচাইজো কৰে, একো নাই, এইবিলাকত মই একদম ফৰক পৰা ছোৱালী নহয়। তথাপিও মই কৈ থৈ দিলোঁ যে যদি কোনোবাই ভাবিছে যে আমি বেলেগকৈ থাকোঁ, নহয়, আমাৰ এটাই ঘৰ, তলৰ ফ্ল'ৰত মাহঁত থাকে, ওপৰ ফ্ল'ৰত আমি থাকোঁ, ছেটাৰডে চানডে আমি একেলগত ডিনাৰ কৰোঁ, খানা খাওঁ, চব কৰোঁ, ব্ৰেকফাষ্ট কৰোঁ, কিন্তু আমাৰ এক্সট্ৰা কিটচেন এটা আছে ফৰ কেতিয়াবা ধৰক আমাৰ গেষ্ট আহিলে, গেষ্টৰ কাৰণে আমি খানা চানা বনাব লাগে, বা আমাৰ কেতিয়াবা ফ্ৰেণ্ডছ আহে, আমি পাৰ্টি চাৰ্টি কৰোঁ, তেতিয়া আমাক এটা বেলেগকৈ কিটচেন লাগে। আমি ঘৰৰ মানুহক কিয় হেচেল কৰিম? মানুহে ইনকাম কেলৈ কৰে? নিজৰ সুবিধাৰ কাৰণে কৰে। মই ইনকাম কৰিছোঁ, মই সেইকাৰণে মোৰ মেইড ৰাখিছোঁ, মোৰ গোটেইখিনি কাম কৰি দিয়ে, আমাৰ ঘৰৰ তলত গোটেইখিনি কাম কৰি দিয়ে, চ' নিজৰ সুবিধাৰ কাৰণেতো ৰাখে ন। যদি এফৰ্ড কৰিব পাৰিছে আপোনালোকেও ৰাখক, তাতে কণ্ট্ৰভাৰ্চি কৰিবলৈ কি কথা, হয় নাই? আপোনালোকে কওকচোন, যদি কোনোবাই পাৰিছে এফৰ্ড কৰিব, ৰাখক, কৰক। মানুহ এটাৰ ফেমিলিটো বহুত বেলেগ হয়, প্ৰত্যেকটো ফেমিলিৰ ডাইনেমিক্সটো বেলেগ বেলেগ। আমাৰ ফেমিলিত এই বস্তুটোক লৈ একো প্ৰব্লেম নাই, হয়তো কিছুমান ফেমিলিৰ প্ৰব্লেম থাকিব পাৰে, তেওঁলোকে জইণ্ট ফেমিলি কৰি ৰাখক। এতিয়া মোৰ মা দেউতাই মানে শহুৰ দেউতা শাহুমাই নিজে আমাক এনেকৈ ওপৰত থাকিব দিছে, কিমান ভাল কথা, সেইটো আপোনালোকে ভালে ফিল কৰিব লাগে যে ৱাও, ছোৱালীজনীক ইমান ফ্ৰীডম দিছে, ইমান ধুনীয়াকৈ ৰাখিছে, নিজৰ ছোৱালীৰ নিচিনা। কিয় বেয়া বস্তুবিলাক উলিয়াবলৈ চাই ভাল বস্তু এটাত? আৰু আমি এনেকুৱা নহয় মানে লাইক এইবিলাক বস্তু আমাৰ নহয়, মই আগতেও কৈছোঁ যে আমাৰ ঘৰৰ মানুহবিলাক চব নিজৰ নিজৰ কামক লৈ ব্যস্ত, আমি তেনেকুৱা মানসিকতা আমাৰ নাই, নিজৰ কামেই চবে কৰি থাকে। চ' ডেটছ ইট। এতিয়া মই আপোনালোকক দুটামান বস্তু শ্বেয়াৰ কৰোঁ। মই মানে মোৰ বেগ কেইটামান ষ্টেণ্ডখিনি মানে অকণমান চাফা কৰি আছিলোঁ, তেনেকুৱাতে মোৰ বহুত বেগ কালেকশ্যন আছে, মোৰ মোৰ দেন 30টা বেগ আছে, বেগৰ ওপৰত বহুত মানে ইণ্টাৰেষ্ট আছে, মই বহুতখিনি ছেভ কৰোঁ। তাৰ ভিতৰত মোৰ কেইটামান আছে ফেভৰেট বেগ, হা, এইকেইটা হৈছে মোৰ ফেভৰেট বেগ। চ' মই ভাবিলোঁ আপোনালোককো দেখাওঁ, বহুতে মোৰ বেগৰ কথা সুধি থাকে, চ' মই ভাবিলোঁ জেনুইনলি দেখাওঁ ধুনীয়াকৈ, যদি ইয়াৰ ভিতৰত কিবা ভাল লাগে আপোনালোকে ল'ব পাৰিব, ঠিক আছে? এটা দেখা, অলপ দিন আগত যে মই পাৰ্চেছ কৰিছিলোঁ, এইটো লেভিৰ হয়, বহুত বেছি ধুনীয়া, ব্লেক কালাৰ হয়, মই ডিফাৰেণ্ট কালাৰত দেখাম বাৰু, এইটো ব্লেক কালাৰ হয়, এইটো মানে বহুত বেছি ধুনীয়া, এইটো অলপমান লাক্সাৰী বেগ হয়, আৰু ইমান ধুনীয়া, ফ্ৰণ্টত এনেকৈ ক্ৰিষ্টেল লগোৱা আছে, আৰু সেয়া ভিতৰত আপুনি ধুনীয়াকৈ স্পেচিয়াছো হয়, দুটা মোবাইল ধুনীয়াকৈ ৰাখিব পাৰিব, ৱালেট ৰাখিব পাৰিব, খুবেই বেছি ধুনীয়া, মানে একদম গল্ডেন এণ্ড ব্লেকৰ কম্বিনেশ্যনত আছে, মোৰ বহুত বেছি ভাল লাগিছিল। এইটো ডেইলি ইউজ কৰা বেগকেইটা দেখাইছোঁ। ছেকেণ্ড মই এইটো লওঁ, এইটো মোক ভণ্টিয়ে গিফ্ট কৰিছিলে বাৰ্থডেত, এইটো চাব পাৰে, বহুত বেছি ধুনীয়া, এইটো বেগো কালাৰটো বহুত বেছি মৰম লগা, আপোনালোকে যিকোনো ড্ৰেছৰ লগত এইটো ল'ব পাৰে, খুবেই বেছি এলিগেণ্ট, মৰম লগা, আৰু এইটো বহুত বেছি স্পেচিয়াছ হয়। মোৰ কিবা কিবি আছে ইয়াতে, এই বেগটো ল'ব পাৰে আপোনালোকে, বিহু বুলি শ্বপিং কৰিব পাৰে। ডেইলি লৈ থকা থাৰ্ড বেগটো এইটো মই নিজে লৈছোঁ, এইটো লেভিৰে হয়, বহুত বেছি ধুনীয়া, মানে
ক্লাসি হয় বেগটো দেখাত চাব পাৰে বহুত মৰম লগা এইটো আপোনালোকে ল'ব পাৰে কৰবাত গ'লে মেলিলে এইটো বহুত বেছি স্পেচিয়াছ এইটোতো বহুত বেছি স্পেচিয়াছ আৰু বহুত কিউটি হয় দেখাত এইটো বেগো ল'ব পাৰে মই দেখাই দিছো জল্দি জল্দি এণ্ড এইটো লেভিৰে হয় এইটো মোক গিফ্ট দিছিলে মোৰ ফ্ৰেণ্ড এগৰাকীয়ে বহুত ধুনীয়া এইটো বেগো বহুত বেছি ধুনীয়া খালি এইটো মই ল'বলৈ মেচিং ড্ৰেছ পোৱা নাই এতিয়া এইটো মই ল'ম নতুন হৈ আছে এতিয়াও বহুত বেছি ধুনীয়া এইটো বহুত বেছি স্পেচিয়াছ হয় লেছ আছে এইবিলাকতো একদম ব্ৰেণ্ড নিউৱে হৈ আছে দেখিছে নেক্সট এইটো হয় এইটো বহুত বেছি ধুনীয়া এইটো লিনো পেৰছৰ হয় মই লৈছিলো খুব মৰম লগা একদম গল্ডেন কালাৰত আছে শাৰী মেখেলা চাদৰ এইবিলাকৰ লগত ল'বলৈ বহুত বেছি এলিগেণ্ট লাগে বহুত বেছি ধুনীয়া আৰু বহুতখিনি আছে মই গোটেইখিনি দেখালে এটা ডাঙৰ দীঘল ভ্লগে হৈ যাব বেগ কালেকশ্যনৰ ওপৰত সেইকাৰণে মই মোৰ যিকেইটা ফেভৰেট বেগ 4-5টামান মই আপোনালোকক দেখাই দিওঁ এইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি বিচাৰিছে এটা টাইমত মই বহুত বেকপেক লৈছিলো আজিকালি মই বেকপেক নলওঁ এইটো এটা হয় লেভিৰ হোৱাইট কালাৰ একদম লেডাৰৰ হয় বহুত বেছি ধুনীয়া ৱাটাৰ প্ৰুফ এইটো আপোনালোকে ল'ব পাৰে একদম টিকলু হয় এনেকে ফ্ৰণ্ট চাইডতো এনেকে ল'ব পাৰে ফ্ৰণ্টত যে লয় এটা ডিজাইনত তাৰপিছত এনেকে বেক চাইডো ল'ব পাৰে বহুত বেছি ধুনীয়া হোৱাইট কালাৰ বহুত এলিগেণ্ট হয় এই এটা মই লৈ থাকো এইটো জিঞ্জাৰৰ হয় এইটো খালি মই এমাজন লিংক পাম নে নাই নাপাওঁ নাজানো যদি নাপাওঁ মই চিমিলাৰ কিবা লিংক কৰি দিম ল'ব পাৰে এইটো অফলাইন কিনিছিলো এনেকে ল'ব পাৰে মই ভিয়েটনামত এইটো মেক্সিমাম মই এইটোৱে ল'লো মানে বহুত ক্লাছী লাগে বহুত ক্লাছী লুক এটা আহে এইটো আপোনালোকে ল'ব পাৰে ধুনীয়াকে বেগ আছে মোৰ জৌকৰ বহুতখিনি টোট বেগ আছে গতিকে টোট বেগ মই বেলেগ এদিন বেলেগ এটা ভ্লগত দেখাম আজি মই জাষ্ট মোৰ যিখিনি মানে একদম সৰু হেণ্ডবেগছ আছে হেণ্ডবেগছখিনিৰ কালেকশ্যন ধুনীয়াকৈ লিংক কৰি দিম যদি আপোনালোকক লাগে অৰ্ডাৰ কৰিব পাৰে গোটেইখিনি প্ৰডাক্ট চ' এতিয়া মই ফটাফট ৰেডি হওঁ দেন মই অলপমান বস্তু দেখাম ৰ'ব এতিয়াই দেখাম মই চাই থাকক আৰু এতিয়া মই ৰেডি হ'ম ৰেডি হোৱাৰ আগত আপোনালোকেতো জানেই মোৰ চেনেলত গিভ এৱে চলি আছে 1 তাৰিখে মই ৰিজাল্ট দিম গিভ এৱেত মই আপোনালোকক দিম 3যোৰ বিৰাট ধুনীয়া বিহু স্পেচিয়েল মেখেলা চাদৰ আৰু DTDCৰ যোগেদি মই যিজন উইনাৰ হয় 3জন উইনাৰ চিলেক্ট কৰিম সেই 3জনক মই 3যোৰ ধুনীয়া মেখেলা চাদৰ দিম ইয়াৰ আগৰ ভ্লগটোতো মই দেখাইছিলো কি মেখেলা চাদৰ দিম আপোনালোকৰ চাগে মনত আছে গতিকে আপোনালোকে যদি পাৰ্টিচিপেট কৰিব বিচাৰিছে গিভ এৱেটো চলি আছে লাষ্ট 2টা ভিডিঅ'ত গিভ এৱে চলি আছে আজি 3rd ভিডিঅ'টো দিছো ভিডিঅ' কেইটাত আপোনালোকে মোৰ বিষয়ে কেনেকৈ ভাবে ধুনীয়াকৈ কমেণ্ট কৰক লগতে ইউটিউব জুপিটাৰ দত্ত চেনেলটো ছাবস্ক্ৰাইব কৰিব ইনষ্টাগ্ৰামত জুপিটাৰ দত্তক ফ'ল' কৰিব আৰু ৰিগেলিয়াক ফ'ল' কৰিব কাৰণ এই গিভ এৱেটো ৰিগেলিয়া স্পনচৰ কৰি আছে ৰিগেলিয়াৰ পৰা মই 3যোৰ ধুনীয়া একদম বঢ়িয়া মেখেলা চাদৰ মই আপোনালোকক গিফ্ট দিম আৰু লাকি ড্ৰ যোগেদি মই ধুনীয়াকৈ চিলেক্ট কৰিম উইনাৰজন আৰু লগতে এটা উইনাৰ মই নিজেই চিলেক্ট কৰিম আপোনালোকৰ কমেণ্টৰ ফালৰ পৰা বাকী 2জন মই লাকি ড্ৰ কৰি চিলেক্ট কৰিম আৰু বিহুৰ আগত ধুনীয়াকৈ 1 তাৰিখে মই কাপোৰযোৰ পঠাই দিম বিহুৰ আগত ধুনীয়াকৈ পিন্ধিব পাৰিব গতিকে জল্দি গিভ এৱেটো পাৰ্টিচিপেট কৰক আপুনি যদি হাজবেণ্ডৰ লগত অকলে থাকে কেইটামান বস্তু মই দেখাইছো কি হ'ব মানে যিমান যি কৰিলেও যিমান ঘৰটো চাফা কৰিলেও সেই ঘৰটোৰ মুঠ নোলায় মানে কাপোৰ এনেকে দম কৰি থৈ যাব মানে মোৰ ডেইলি এনেকুৱা হয় মানে ৰুটিনটো মোৰ এইটোৱে হৈছে যে সদায় উঠিম কাপোৰ জাপিম এইটো কৰিম সেইটো কৰিম আগতে মায়ে কৈছিলে মানে সমৰণৰ মায়ে মোৰ শাহুমায়ে মোক কৈছিলে যে কাপোৰ জাপি শান্তি নাপাবা আৰু কি হ'ব মায়ে বোলে আগতে অৱস্থা বেয়া হৈ যায় মোৰো এতিয়া ছেমেই হৈছে মই মোৰ জেগাখিনি ইমান পৰিপাটিকৈ থওঁ মোৰ মানে অলপ আছে মই ইমান লেতেৰাকৈ থাকিব নোৱাৰোঁ কিন্তু এইবিলাক মই জাপি লোৱাত গোটেই কাপোৰ ইয়াত দম তাত দম কিবা মানে মোৰ ডেইলি ৰুটিনখন মানে এনেকুৱাই হৈছেগৈ আৰু এটা কথা চাহ তাহ খাই পেলাই কাপটো ভিতৰত লৈ নাযায় টেবুলতে থাকিব কাম কৰা টেবুলতে থৈ দিব মাই গড মানে আজি হয়তো মই কেতিয়াবা ভাবোঁ অকলে থাকিলে ভালো বহুতে এতিয়া ভাবে ন অকলে থাকিলে হাজবেণ্ডৰ লগত বহুত ভাল হয় কিন্তু কাম কৰি পাগল হৈ যাব চ' মই এতিয়া ঘৰত যাব ওলাইছিলোঁ ধুনীয়া ড্ৰেছ এটা পিন্ধি ল'লোঁ বহুত দিন মানে ঘৰত যোৱাই নাই সেইকাৰণে মই ভাবিছোঁ যাওঁ বুলি কাৰণ বিহুৰ কাৰণে মানে টাইম নাপাওঁ ঘৰলৈ যাবলৈ ৰিগেলিয়াত লাগি থাকিব লাগে যে ভাল লাগিছে নে ড্ৰেছটো এইটো একচুৱেলি শ্লিভলেছ আছিলে কিন্তু শ্লিভলেছ পিন্ধিব পৰাকৈ ঠাণ্ডা হোৱা নাই এতিয়া মানে গৰম হোৱা নাই সেইকাৰণে এনেকৈ যাওঁ বুলি ভাবিছোঁ ঘৰলৈ ধুনীয়াকৈ মই চাহো খোৱা নাই সমৰণ ট্ৰেইনিঙত গ'ল তাৰ কিবা ইলেকশ্যনৰ এইবিলাক ট্ৰেইনিং চলি আছে ন সি তাতে গৈছে চ' ময়ো ধুনীয়াকৈ ৰেডি হ'লোঁ মই একোৱে খোৱা নাই কালি গাটো অকণমান ভাল নাছিলে সেইকাৰণে বোলো মই ঘৰলৈকে যাওঁ মাহঁতকো লগো পোৱা নাই অকণমান মাহঁতক লগ চগ পালে ভাল লাগিব আৰু ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ খাবলৈ আহিছোঁ ঘৰ আহিলে মই পেট খালী কৰি আহোঁ গাইজ বেগটোও চেক কৰিছে ইমান চেক কৰিছে যে ইমান চেক কেলে কৰিছে ইমান চেক কৰিছে নে ইমান চেক কৰিব লগা কি হ'লনো মইনো ক'ব না আহিছোঁ ইমান চেক কৰিবলৈ কিনো হ'ল
ডগি অ'নাৰবিলাকে গম পায় ন সিহঁতৰ যে মানে কি ফূৰ্তি লাগে আমি ঘৰলৈ আহিলে মানে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি আহিলে তাহাঁতৰ বহুত ফূৰ্তি লাগে আৰু ৰাতিপুৱাই মই কিবা এটা খাইছিলোঁ কৈছিলোঁ নহয় আপোনালোকক এতিয়া চাহ একাপ খাব হৈছে আৰু কাৰণ মই ঘৰ আহি পাওঁতে 1:30মান বাজিছিল ই মোক চাই আছে এতিয়া মায়ে চাহ দিলে ঘৰ পাই ধুনীয়াকৈ গ'লোহি এয়া আৰু বাহিৰত ভণ্টিৰ মানে এক্সাম চলি আছে সেইকাৰণে মই ভণ্টিক দেখুৱা নাই আমাৰ পাপাই ফুলবিলাক ৰুলে ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ে মোৰ বিলাক কেলে এনেকুৱা হয় মই বুজি নাপাওঁ মানে আৰু মায়ে কিবা বনাই আছে সেইকাৰণে পেটটো খালী কৰি আহিছে একেবাৰে মায়ে বনাইছে জানানে কি লোকেল চিকেন দেই নৰসিংহৰ স্মেল এটা আহিছে নৰসিংহৰ লগত এয়া মাগুৰ মাছ আৰু সেই আৰু এতিয়া বঢ়িয়াকে ভাল লাগে এইখিনিতে আহিলে ইমান ধুনীয়া কিতাপ এখন বকুল ফুলৰ দৰে মায়ে পঢ়ি আছ নি এখন মই এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলো বস্তু এটা অৰ্ডাৰ কৰিছিলো ৰ'ব দেখাই আছো পাৰ্চেলটো আহিলে আনবক্সিং কৰিছো মানে ব্লাউজ এটা অৰ্ডাৰ দিছিলো এতিয়া মই নাজানো এইটো জোখত হ'ব নাই ৰঙা ব্লাউজ এটা লাগে যে পুৰা ডিজাইনৰ টাইপ কা হে লেকিন नहीं पता এইটো মানে ভেলভেট নে কি জানো মেটেৰিয়েলটো মই ধৰিবই পৰা নাই দেখোন বেয়া নহয় বাৰু ভালেই খানা আহি গ'ল এয়া মায়ে খানা বনালে ধুনীয়াকৈ নৰসিংহ দি মাগুৰ মাছৰ জোল লোকেল মুৰ্গী আলু ভাজি বহুত মানে দেখাতে বহুত বেছি টেষ্টি লাগি গৈছে নৰসিংহ দি বনাইছে ন নৰসিংহ অমৃত অমৃত ये भाई पत्नी का है पत्नी का এইটো কি বুলি কয় কি মাগুৰ মাগুৰে ৰঙিলী মাগুৰেৰে নহয় দে মাগুৰ পাপাই কিবা এটা মাগুৰে বিয়া হোৱাৰ পিছত ঘৰলৈ গৈ যে ইমান ভাল লাগে একেবাৰে প্ৰিন্সেছ ট্ৰিটমেণ্ট পাওঁ যে খানা চানা খালোঁ ঠিকছে পেট পূৰাই মই শুলোঁ শুই উঠি দেখিলোঁ এয়া সমীৰণ আহিছে সি ট্ৰেইনিং কৰি আহিলে মাহঁতৰ লগত কথা পাতি আছে তাৰপিছত সি মোক ঘৰলৈ আনিলে কিন্তু আমাৰ বহুতখিনি গ্ৰছাৰী শ্বপিং কৰিব লগা আছে বিয়াৰ পাছত এই আধা সময়খিনি গ্ৰছাৰী শ্বপিং কৰোঁতে যায় নহয়নে সেইকাৰণে আহি পাই গ'লোহি আমাৰ ঘৰৰ ওচৰতে আছে এখন প্লাজো তাতে আহি গ'লোঁ আৰু মই ৰিগেলিয়াও যাব লাগিব অলপমান কাম আছে আজিৰ দিনত ৰিগেলিয়া যাবলেই নহ'লে ঘৰলৈ আহিলোঁ যে গতিকে আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আছিলে আমি লৈ ল'লোঁ চাউল দালি হওক বিস্কিটছ হওক মানে কি হয় ব্লিংকিটত অৰ্ডাৰ কৰোঁ কিন্তু ব্লিংকিটত মানে আমি যিটো চাউল খাওঁ সেইটো নাপায় আৰু চব্জি হওক চাউল বা দালি এইখিনি ইমান ফ্ৰেছকৈ পোৱা নাযায় বাকীখিনি বস্তু পেকেট ফুডখিনি বাৰু পাই যাওঁ গতিকে এইখিনি ধুনীয়াকৈ আনিলোঁ আৰু তাৰপিছত আহি গ'লোঁ এয়া ৰিগেলিয়া আহোঁতে দেখিলোঁ ৰিগেলিয়াত অলৰেডি ক্লাইণ্ট আছিলে গতিকে তেওঁলোকে কিবা কিবি শ্বপিং কৰি আছিলে আৰু দিনততো আজি মই নায়েই গতিকে দিনত আজি মোৰ ষ্টাফে গোটেইখিনি হেণ্ডেল কৰিলে ভাল লাগিছে কাষ্টমাৰ ৰেছপন্সখিনি দেখি আহি পাই গ'লো সেই ৰিগেলিয়া আমাৰ এইকেইদিন মানে কি হ'ল ফেচবুকত ভিডিঅ' দিছিলোঁ মানে ইউটিউবতো দিছিলোঁ কিন্তু ফেচবুকত মানে ভিডিঅ'টো পূৰা ধুনীয়াকৈ ভাইৰেল হৈ গ'ল আমাৰ যিখিনি কালেকশ্যনৰ চ' কি হৈছে মানে ইমান জল্দি আমাৰ হেণ্ডলুম কালেকশ্যনখিনি একদম খতমে হৈ গৈছে আৰু এতিয়াও আহিছিলে এতিয়া চিল্কৰো গৈ আছে বাৰু কিন্তু আমাৰ যিখিনি কটন কেঁচা পাতৰ সেইদিনা আপোনালোকৰ কালেকশ্যন দেখাইছিলোঁ অলমষ্ট খতম কিন্তু চিন্তা নকৰিব বিহু যিহেতু আৰু কালেকশ্যন আহিব আমাৰ এভৰি ফ্ৰাইডে কালেকশ্যন আহে আপোনালোকক কওঁৱে গতিকে আকৌ কালেকশ্যন আহিব সকলোবিলাক আহিব ধুনীয়াকৈ আৰু একদম পূৰা ধামাকা অফাৰ চলি আছে ৰিগেলিয়াত বাকী কেনেকুৱা কাষ্টমাৰ ৰেছপন্সটো কেনেকুৱা পাইছা মমতাজ বহুত ভাল তাইৰ অৱস্থা বেয়া হৈছে বহুত ভাল কিন্তু তাইৰ অৱস্থাটো বেয়া হৈছে আমাৰ অনলাইনত সেইদিনা তাই বহুতখিনি এদিনতে 17টা পাৰ্চেল তাই বেছি আছিলে তাই সেইবিলাক মানে পেকিং কৰিব লগা হৈছে গতিকে আপোনালোকো আহক ধুনীয়া কালেকশ্যন আছে একদম বিহু বুলি বঢ়িয়া কালেকশ্যন আমাৰ টচ কটনৰো আনিছিলোঁ গোটেইখিনি চল্ড আউট হৈছে এতিয়া এযোৰ নে দুযোৰ আছে আকৌ আহিব নতুন কালেকশ্যন আহি আছে আৰু ধুনীয়া অফাৰো চলি আছে লগতে আমি হোম ডেলিভাৰী কৰোঁ এক্সপ্ৰেছ হোম ডেলিভাৰী আপোনালোকে পাৰ্চেলটো এদিন বা দুদিনত পাই যাব গতিকে জল্দি আহক যদি গুৱাহাটীতে আছে ৰিগেলিয়া ভিজিট কৰক নহ'লে আপোনালোকে পেজটো চাওক আমি ডেইলি 9যোৰ কাপোৰ আপলোড কৰোঁ গতিকে 9যোৰ কাপোৰ পাই থাকিব লগতে মই নিজে গাত লৈ কিছুমান কাপোৰ দেখাই থাকোঁ গতিকে বিহুলৈ বেছি দিন নাই জল্দি আপোনালোকে বুক কৰি লওক প্ৰিয় কাপোৰযোৰ
বহুতে কৈ আছে ভিডিঅ'বিলাক কিয় ৰেগুলাৰলি দিয়া নাই মানে বিহুৰ ছিজন ৰিগেলিয়াত বহুতখিনি টাইম দিব লগা হৈছে মই মেক্সিমাম অনলাইনখিনি হেণ্ডেল কৰোঁ বাকী ষ্টাফে অফলাইনখিনি হেণ্ডেল কৰে আৰু পাৰ্চেল পেকিংবিলাকো থাকে ন আমি মানে লগালগ পাৰ্চেলবিলাক পেলাই নথওঁ অৰ্ডাৰ দিয়াৰ লগালগে পঠাই দিওঁ যাতে কাষ্টমাৰ হেপী হয় আৰু কাষ্টমাৰে সোনকালে পায় পাৰ্চেলবিলাক আৰু সোনকালে মেখেলা চাদৰযোৰ পিন্ধিব পাৰে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন গোটেইখিনি চ'ল্ড আউট হৈ গ'ল এতিয়া আপোনালোকক দেখাইছোঁ আমি কেনেকৈ পেকিং কৰি পাৰ্চেল এটা পঠিয়াওঁ গোটেইখিনিয়ে দেখাই আছোঁ আৰু DTDCৰ মানুহে আমাক লৈ যায় পাৰ্চেলখিনি আহি পেলাই আৰু খুব কম সময়ত আমি ডেলিভাৰ কৰোঁ লগতে আমাৰ নতুন নতুন আপডেটছ আহি আছে নতুন নতুন মানে ষ্টক আহি আছে আপোনালোকে এবাৰ ভিজিট কৰক ৰিগেলিয়া আৰু নহ'লে অনলাইন পেজটো ফ'ল' কৰি ৰাখক তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে একদম বাম্পাৰ অফাৰ চলি আছে গতিকে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন মিছ নকৰিব দেই বিহু বুলি লৈ লওক ৱাও এইকেইটা গিফ্ট দিছে মোক চাওক ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ বনাইছে ৱাও দেই বহুত মজা লাগিছে 8টা বজাত ৰিগেলিয়া ক্ল'জ হ'ল আৰু সমীৰণে মই ভাবিলোঁ যে ধুৰন্ধৰ 2খন চাই আহোঁ ৰাতি মজা লাগিব আৰু 1খন চাইছিলোঁ ভাল লাগিছিলে সেইকাৰণে আমি মানে ইনষ্টেণ্ট প্লেন বনিলে আহি গ'লোঁ আৰু এনেও আমি দুটাই মানে একদিন পুৰা মুভি চাই আছোঁ কৈছিলে ন লাষ্ট ভ্লগ এটাত এইটোৱে সিটোলৈ বহুতখিনি টাইম উলিয়াওঁ আজিকালি গতিকে আমি এভৰি অল্টাৰনেট ডেইজ মুভি চায়ে আছোঁ তাৰপিছত আহি পাই গ'লোহি চাবলৈ মানে ফাৰ্ষ্টখনতকৈও ৱাও হৈছিল ইমান বেছি ভাল লাগিছিল আৰু ৰণবীৰ সিঙৰ এক্টিং মানে কি ক'ম ছুপাৰ মানে বহুত বেছি ভাল লাগিলে আৰু মুভিখনটো 4 আৱাৰ্ছ দীঘল আছিল কিন্তু লগা নাই মানে যে 4 ঘণ্টা কেনেকৈ গুচি গৈছে ইমান বেছি ভাল লাগিছে অকণমান 1%টো মানে ব'ৰ নহ'ব খালি অলপমান ভোকহে লাগিছিল দুপৰীয়া ভাত খোৱাই যে আৰু আমি ডিনাৰটো এনেকৈ হলতে কৰিলোঁ নুডলছ আৰু কফি সেনেকৈ অৰ্ডাৰ কৰিলোঁ ডিনাৰ ইমান বেছি একো নকৰিলোঁ আৰু 11:30 আমি মুভি চাই আছোঁ দেখিছে নহয় মানে বহুত ভাল লাগিল আৰু 12টা বজাতে মুভিখন খতম হ'ল বহুত বেছি ভাল লাগিলে আৰু ভিডিঅ'টো আপোনালোকে শেহলৈকে চোৱাৰ কাৰণে বহুত বহুত থেংক ইউ বাই গাইজ নেক্সট ভ্লগত লগ পাম